বিজেপি ত্যাগৰ পিছত মুখ্যমন্ত্ৰী আৰু গেৰুৱা দলটোৰ বিৰুদ্ধে সৰব চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া বিজেপিত এতিয়া ৰাষ্ট্ৰবাদ নহয় ব্যক্তিবাদহে চলে বুলি গুৰুতৰ অভিযোগ বিনন্দ শইকীয়াৰ বিজেপিয়ে অসমত বৰ্তমান আৰম্ভ কৰা সাম্প্ৰদায়িক ৰাজনীতিৰ সৈতে সহাৱস্থান কৰিব নোৱাৰাৰ বাবেই দল ত্যাগ কৰা বুলি ঘোষণা প্ৰাক্তন বিধায়কগৰাকীৰ বিজেপিত বিনন্দ শইকীয়া একেবাৰে নিষ্ক্ৰিয় বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিনন্দ শইকীয়াৰ 2026 নিৰ্বাচনত কোন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা স্পষ্ট কৰাৰ পৰা বিৰত থাকে প্ৰাক্তন বিধায়কগৰাকী আৰু সদ্য বিজেপি ত্যাগী প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ কাষত উপস্থিত আছে আমাৰ সাংবাদিক মনোজ আলীৰ কেমেৰাৰ সন্মুখত তেওঁ কি ক'লে শুনক ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰা প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া মোৰ কাষতে আছে আমি তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছোঁ যেহেতু যোৱাকালি আপুনি ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পাছত আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক সক্ৰিয়তা একো নাছিল আপোনালোকৰ মই পোনপটীয়াকৈ তেখেতৰ কথাত প্ৰতিক্ৰিয়া দিব বিচৰা নাছিলোঁ কিন্তু সুধিছে যেতিয়া কওঁ যে আমাৰ দৰে সৰু মানুহৰ প্ৰতিটো তেখেতসকলৰ দৃষ্টি এনেও নপৰে আমি কি কৰি আছোঁ কি কৰি থকা নাই গতিকে তেওঁ এই কথাটো নজনাটো স্বাভাৱিক কিন্তু 2021 চনত মই দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভা মই এটেণ্ড কৰিছোঁ এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সভা মই এটেণ্ড কৰিছোঁ সম্বোধন কৰিছোঁ গুৰুজ্যোতি দাস ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ এনেকৈ মই দলীয় কৰ্মকৰ্তাসকলৰ লগত আছোঁ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছতো আমাৰ সমষ্টি যেতিয়া ভ্ৰমণ কৰিছে খটৰা সত্ৰত এই ঐতিহাসিক খটৰা সত্ৰত তেখেতক মই সংগ দিছোঁ এনেকৈ মই ভাৰতীয় জনতা পাৰ্টিৰ লগত মই আছিলোঁ এতিয়া যিটো আপুনি এটা বাক্যত আপোনাৰ যি পদত্যাগ পত্ৰ ইতিমধ্যে আপুনি ৰাজ্যিক সভাপতিগৰাকীলৈ প্ৰেৰণ কৰিছে গতিকে ৰাইজে আচলতে জানিব বিচাৰিছে কিহৰ কাৰণে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মোহভংগ হ'ল কিহৰ কাৰণে আপুনি আচলতে আগন্তুক দিনবিলাকত এটা পৃথক সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰা কেইবাটাও কাৰণ আছে মই দুটা বাক্যত মই কথাটো কৈছোঁ প্ৰথম কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি যদিও ৰাষ্ট্ৰবাদী পাৰ্টি বুলি কোৱা হয় তেওঁলোকৰ ৰাষ্ট্ৰবাদৰ কোনো চিন মুকাম তেওঁলোকৰ দলত এতিয়া নাই এতিয়া ভাৰতীয় জনতা পাৰ্টি ব্যক্তি স্বাৰ্থত উঠা বহা কৰা এটা পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি এতিয়া ব্যক্তিবাদ চলে ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাৰ কথা অনবৰত কৈ থকা মানুহে সম্পূৰ্ণ তাৰ ওলোটা কৰে নিকা কথা কয় যে না খাওঁগা না খানে দুংগাৰ কথা কয় এইবিলাক মাটি আবণ্টন দি পেলাই পইচা খায় জল জীৱন মিছনৰ পইচা খায় কমিশ্যন খায় এইবিলাক ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাৰ মানুহ নেকি এতিয়া ব্যক্তিবাদহে চলিছে এজন মানুহৰ আঙুলিৰ ঠাৰত সকলো যেতিয়া নাচি থাকে এইটো ৰাষ্ট্ৰবাদ হ'ল নেকি গতিকে এইবিলাক যিহেতু তেওঁলোক ভ্ৰষ্ট হৈছে সেই দলটো তেতিয়া তেওঁলোকৰ লগত থকাৰ এতিয়া কোনো যুক্তি আছে বুলি মই নাভাবোঁ দ্বিতীয় কথাটো হৈছে মই আৰু কৈছোঁ দ্বিতীয় কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিয়ে যি ধৰণে এতিয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে অসমত বিশেষকৈ অসমত দেশতে বিয়পাইছে কিন্তু অসমত শেহতীয়াকৈ যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে এই সাম্প্ৰদায়িক ৰাজনীতিৰ মই তীব্ৰ বিৰোধিতা কৰোঁ মই সাম্প্ৰদায়িক ৰাজনীতিৰ লগত সহাৱস্থান কৰি ৰাজনীতি কৰিব নোৱাৰোঁ সাম্প্ৰদায়িক ৰাজনীতিৰে হিন্দু মুছলমান বা অন্য ধৰ্ম সম্প্ৰদায় লৈ পেলাই যি ৰাজনীতি গৰুৰ মাংস দলিওৱা গাহৰিৰ মাংস দলিওৱা ৰাজনীতি যে আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া সেই ৰাজনীতিৰ লগত আমি সহাৱস্থান কৰি থকাটো সম্ভৱপৰ নহয় সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিছোঁ এতিয়া চিপাঝাৰৰ ৰাইজে জানিব বিচাৰিছে আপুনি আচলতে আগন্তুক দিনত কেনেধৰণে আগবাঢ়িব আপোনাৰ আগন্তুক ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেকুৱা হ'ব আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যোৱাকালি সংবাদ মেলযোগে যে চিপাঝাৰৰ ৰাইজে 26ৰ বিধানসভা নিৰ্বাচনত আপোনাক অৱতীৰ্ণ হোৱাটো আপুনি বিচাৰিছে ৰাইজে মোক বিচাৰিছে ৰাইজে কৈছে যে মই বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ আপোনালোকে দেখিছে যোৱা 4টা বছৰ মই ভাৰতীয় জনতা পাৰ্টিত কিছু নিষ্ক্ৰিয় হ'ব পাৰোঁ কিন্তু সামাজিকভাৱে মই একেবাৰে নিষ্ক্ৰিয় নহয় মই প্ৰতিটো দিন প্ৰতিটো সময় মই সমষ্টিত কটাইছোঁ আৰু সমষ্টিৰ বিভিন্ন প্ৰান্তত মই ৰাজহুৱা সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰে লগত আছোঁ সকলোতে গৈছোঁ আৰু মানুহৰ এটাই কথা যে আপুনি 26ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আমি নাজানো কিন্তু আপুনি আমাৰ সমষ্টিক আকৌ প্ৰতিনিধিত্ব কৰিব লাগে এই দাবীটো ৰাইজৰ পৰা আহিছে গতিকে এতিয়া মই
যিহেতু ভাৰতীয় জনতা পাৰ্টি মই কালি ত্যাগ কৰিছোঁ, গতিকে মই আজি ৰাইজৰ মাজলৈ যাম। আজি এই কেইদিনমান মই ৰাইজৰ মাজলৈ যাম। এয়া বিনন্দ শইকীয়াৰ সেই সাক্ষাৎকাৰ আমাৰ সাংবাদিক মনোজ আলীৰ সৈতে। তেওঁ বিজেপি ত্যাগ কৰাৰ পিছত এই সাক্ষাৎকাৰ দিছে আৰু তেওঁ কৈছে যে ক'ৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অনাগত সময়ত সেয়া এতিয়াও তেওঁ ৰাজহুৱা কৰিব পৰাকৈ নিশ্চিত নহয়।